নমস্কাৰ ইডেন জব আপডেট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছে। আপোনালোকক জনাওঁ যে আমাৰ সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ওম প্ৰকাশ ছাৰৰ তৰফৰ পৰা সকলো জিলাৰ ডিএমচি সমূহলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰি আছে আৰু পত্ৰখনৰ যি বিষয়বস্তু হৈছে বিষয়বস্তুটো হৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে অনুষ্ঠিত হ'ব লগা যি ষ্টেট লেভেল মিটিং আছে এই মিটিঙৰ বাবে SSA কণ্টেক্সুৱেল টিচাৰ আৰু ষ্টেট পুল শিক্ষকৰ ডেপুটেশ্যনৰ সংক্ৰান্তত এই বিশেষ পত্ৰখন প্ৰেৰণ কৰি আছে আৰু পত্ৰখনত জনোৱা অনুসৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা ইংৰাজী অৰ্থাৎ অহাকালিলৈ 7 ডিচেম্বৰ দিনাখন 5 PM APWD কনভেনশ্যন চেণ্টাৰ দিছপুৰ গুৱাহাটীত গুড পাৰফৰ্মিং SSA কণ্টেক্সুৱেল আৰু ষ্টেট পুল টিচাৰসকলৰ সৈতে এখন মিটিং অনুষ্ঠিত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু সেয়েহে কি কৰিবলৈ দিয়া হৈছে SSA আৰু ষ্টেট পুলৰ প্ৰত্যেকৰে 4 গৰাকীকৈ প্ৰত্যেক জিলাৰ পৰা 4 গৰাকীকৈ গুড পাৰফৰ্মিং SSA কণ্টেক্সুৱেল টিচাৰ আৰু গুড পাৰফৰ্মিং ষ্টেট পুল টিচাৰক নিৰ্বাচিত কৰি তেখেতসকলক উক্ত মিটিঙত উপস্থিত থাকিবৰ বাবে ডেপুটেশ্যনত পঠাবলৈ দিয়া হৈছে আৰু লগতে এই যিসকল ডেপুটেড টিচাৰ আছে ডেপুটেড টিচাৰসকলক 7 ডিচেম্বৰ দিনাখন APWD কনভেনশ্যন চেণ্টাৰ দিছপুৰ গুৱাহাটীত কোনো ধৰণৰ ফেইল নোহোৱাকৈ অৰ্থাৎ উইদাউট ফেইল বুলি লিখি দিছে তেখেতসকলক 4 PM ৰিপৰ্ট কৰিবলৈ দিয়া হৈছে অৰ্থাৎ উক্ত যি ভেনু আছে ভেনুত তেখেতসকলে 7 ডিচেম্বৰ দিনাখন 4 PM ৰিপৰ্ট কৰিব লাগিব আৰু শিক্ষকসকলৰ যি থকাৰ এৰেঞ্জমেণ্ট আছে এৰেঞ্জমেণ্টৰ লগতে তেখেতসকলৰ TA DA ইত্যাদি সমূহ SSAৰ যি নৰ্মছ আছে নৰ্মছ অনুসৰি দিয়া হ'ব আৰু লগতে এই যি বিষয়টো আছে বিষয়টো টপ মোষ্ট আৰ্জেণ্ট হিচাপে গণ্য কৰিব পাৰে বুলি জনাইছে আৰু এনেধৰণৰ যিবিলাক আপডেট আছে আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ।